ডক্টৰ দিনমণি ভাগৱতীৰ গ্ৰন্থ উন্মোচন আৰু বক্তৃতা অনুষ্ঠান। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চকবজাৰস্থিত শ্ৰীমন্ত শংকৰদেৱ একাডেমীত বিশিষ্ট শিক্ষাবিদ ডক্টৰ দিনমণি ভাগৱতীৰ অষ্টম বাৰ্ষিক অৱসৰকালীন দিনটোত বৃহস্পতিবাৰে গ্ৰন্থ উন্মোচনী সভা আৰু বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। নলবাৰী কলেজৰ অৱসৰী অধ্যাপক ডক্টৰ দিনমণি ভাগৱতীয়ে কৰ্মজীৱনৰ পৰা অৱসৰ লোৱা তাৰিখটোত অৰ্থাৎ ৩১ জুলাইৰ দিনাখন ৰাইজলৈ একোখন গ্ৰন্থ উপহাৰ দিবলৈ প্ৰয়াস কৰে। সেই মৰ্মে এইবাৰ শিক্ষাবিদ ভাগৱতীৰ অষ্টম বাৰ্ষিক গ্ৰন্থ উন্মোচনী সভাখন নলবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীত অনুষ্ঠিত কৰা হয়। লগতে এক বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হয়। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰীয়ে আধৰা সভাখনত সভাপতিত্ব কৰে শিক্ষাসেৱী ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই। সভাত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে অধ্যাপক ডক্টৰ দুলাল চন্দ্ৰ গোস্বামী। নিৰ্দিষ্ট বিষয়ত বক্তৃতা প্ৰদান কৰে অধ্যাপক ডক্টৰ জগদীশ পাটগিৰিয়ে। লগতে উপস্থিত থাকে অৱসৰী অধ্যাপক সন্ধ্যা গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা, শিক্ষক ৰাতুল শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল। মই 2018 চনৰ 31 জুলাই নলবাৰী মহাবিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে শিক্ষা জীৱনৰ পৰা মই অৱসৰ গ্ৰহণ কৰিছিলোঁ, শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিলোঁ। আৰু সেই দিনটোতে মই নলবাৰী দৰ্পণ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰিছিলোঁ। তাতেই কিছু সংখ্যক বিশিষ্ট ব্যক্তিয়ে আমাক পৰামৰ্শ আগবঢ়াইছিল যে যিহেতু আপুনি প্ৰথমে অৱসৰৰ দিনটোত এখন গ্ৰন্থ এনেকুৱাকৈ প্ৰকাশ কৰিলে, পৰৱৰ্তী সময়ত প্ৰতিদিনতেই প্ৰতি এই অৱসৰৰ দিনটোত আপুনি এখন গ্ৰন্থ প্ৰকাশ কৰিলে ভাল হয়। আৰু এই কথাটো বিশেষকৈ বেছি জোৰ দিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিলে সেই সময়ত প্ৰফেচৰ ডক্টৰ অৱনী কুমাৰ ভাগৱতীদেৱে। আৰু সেই তেখেতৰ বা মোৰ সভাগীসকলৰ ইচ্ছা মই আজি এই অষ্টম বৰ্ষত এই যোৱা সাতটা বৰ্ষত মই 9খন কিতাপ ইতিমধ্যে প্ৰকাশ কৰিলোঁ। এইবাৰত মই যোৱা মাহটোত ইউৰোপৰ 12খন দেশ মই ভ্ৰমণ কৰিছিলোঁ। আৰু এই 12খন দেশৰ দেখি বা তাৰ বিভিন্ন কথা জানি মোৰ মনত কিছুমান কৌতূহল জন্মিছিল। আৰু সেইবোৰ মোৰ বন্ধুবৰ্গই মোক কৈছিল যে আপোনালোকৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাবোৰ কিতাপ আকাৰে প্ৰকাশ কৰক। আৰু তাকে লৈ মই ইউৰোপ ডায়েৰী নাম দি আজিৰ এই গ্ৰন্থখন ইয়াতে শ্ৰীমন্ত শংকৰদেৱ একাডেমীক মই উন্মোচন কৰিলোঁ। ইয়াৰ কাৰণে উন্মোচন কৰাৰ কাৰণে মই এগৰাকী বিশিষ্ট ব্যক্তিক আহ্বান জনাইছিলোঁ। তেখেত হ'ল বিশিষ্ট বিজ্ঞানী, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত গৱেষণা কৰা, চিকাগো বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনভাইৰনমেণ্টেল ছায়েন্স ডিপাৰ্টমেণ্টৰ অৱসৰী মুৰব্বী অধ্যাপক ডক্টৰ দুলাল চন্দ্ৰ গোস্বামীদেৱ। তেখেতৰ লগতে আৰু সহযোগী হিচাপে আহিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপিকা ডক্টৰ সন্ধ্যা গোস্বামী বাইদেউ। দুয়োগৰাকীয়ে আহিয়ে আমাৰ এই গ্ৰন্থখন উন্মোচন কৰিলে। লগতে প্ৰতিটা অনুষ্ঠানতে আমি এটা বক্তৃতাৰ আয়োজন কৰোঁ। আজিও এটা জীৱন দৰ্শনৰ ওপৰত বক্তৃতা আয়োজন কৰা হ'ল। আৰু এই বক্তৃতাটো প্ৰদান কৰিলে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ জগদীশ পাটগিৰিদেৱে। জগদীশ পাটগিৰিদেৱে অতি সুন্দৰভাৱে তেখেতে জীৱন দৰ্শন সম্পৰ্কে এটা বক্তৃতা কৰিলে। আৰু এই ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰী তথা পৰিচালনা সমিতিৰ সমূহ সদস্যকে ধৰি নলবাৰী অঞ্চলৰ প্ৰায় 2 শতাধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিলে। আমি এই স্বাগতে সেইসকল ব্যক্তিলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।